মৰমৰ ছাত্ৰছাত্ৰীসকল আমি মেথছ ক্লাছ চেনেলৰ হৈ আজি 6.3 ছটা কুৱেশ্যন আছে আমি ছটা কুৱেশ্যন সমাধান কৰিম 6.3 এক নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে চিত্ৰ আমাৰ তলত চিত্ৰটো দিয়া আছে 6.39 ত্ৰিভুজ আমাৰ কৈছে যে মই চিত্ৰটো আঁকি লৈছোঁ চোৱা কি কৈছে ত্ৰিভুজ PQR আমাৰ PQR এটা ত্ৰিভুজ দিয়া আছে আৰু PQ আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বৰুৱাই দিয়া হ'ল আমাৰ এইটো বাহু যেটো নেকি P আৰু Q বাহুটো এটো S বিন্দুলৈ আৰু RQ বাহুটো আমাৰ T বিন্দুলৈ বৰুৱাই দিয়া হ'ল যদি SPR 135 ডিগ্ৰী SPR এইটো কোণটো আমাৰ 135 ডিগ্ৰী আৰু PQT যদি আমাৰ PQT মানে এইটো কোণ যদি 110 ডিগ্ৰী হয় তেন্তে PRQ নিৰ্ণয় কৰে তেন্তে PRQ আমাৰ এইটো কোণৰ মান নিৰ্ণয় কৰিবলৈ গৈছে এতিয়া চিত্ৰটো চাই পেলাই আমাৰ মানটো ক'ব লাগিব আমি 6.1 আৰু 6.2 কৰাইছো এটো এতিয়া চিত্ৰ চালে তোমালোকে বুজি যাব লাগে যে এটো কেনেকৈ আমি কৰিম এটো ইমানই সহজ দিছে যে 6.2 ইয়াতকৈ টান অংক কৰি আহিছে তোমালোকে এটো 6.2 তকৈ বহুত সহজ আছে চোৱা কি কৈছে এটো মান নিৰ্ণয় কৰি লৈছে আমি দুটা কথা কৈ দিও সো আমি কি বুজাইছিলো যে আমি বিপৰীত কোণ হেবিলাক কোণ আমি পাইছো তবে হেবিলাক না লাগে তে আমাৰ ইয়াত কি লাগে আমাৰ রৈখিক জুৰিয়া কোণৰ দৰকাৰ হ'ব রৈখিক জুৰিয়া কোণ আছে এটা সৰল ৰেখাৰ ওপৰত এটো বিন্দুৰ পৰা আমি এটো কোণৰ যোগফল কি আছিল 180 ডিগ্ৰী ইয়াৰ পৰা আমি এটো কোণৰ মান উলিয়াই লব পাৰিম যে এটো এটা ৰেখা আছে এই দুইটা কোণৰ যোগফল আমি কৰি পেলাই 180 ডিগ্ৰী লৈ যাব পাৰিম এটো এটা SQ এটা ৰেখা আছে এই ৰেখাৰ ওপৰত এটো বিন্দু এতে এটো আৰু এটোৰ যোগফল 180 ডিগ্ৰী আমি এটো কোণৰ মান পাই গলো এটো কোণৰ মান পাই যাম এনেকৈ আমাৰ বাকি থাকে এটো কোণৰ মানৰ কাৰণে আমি এই দুটা কোণৰ মান লম কাৰণ আমি কি জানো এটা ত্ৰিভুজৰ অন্ত তিনিটা কোণৰ মানে ভিতৰত তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় ভিতৰত যি তিনিটা কোণ থাকে এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এটো আৰু এটা নিয়মত কৰিব পাৰো হেতু আমি বুজাই দিও হেতুত নকৰো হেতু অলপ টান হৈ যায় তোমালোকৰ কাৰণে চোৱা আমি এটা নিয়ম জানো যে এটা ত্ৰিভুজ হলে এই ত্ৰিভুজটো যদি বাহিৰ ফালে বৰুৱাই দিও এই বাহিৰৰ যেটো কোণ আছে এই বাহিৰৰ কোণটো কি পঢ়াইছিল 6.2 তে আমি কি পাইছিলো যে বাহিৰৰ যেটো কোণ আছে নিয়ম পঢ়াইতে আছিল লিখি দিছিলো এটা ত্ৰিভুজৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান হয় বাহিৰৰ কোণটো এটা 135 ডিগ্ৰী 126 ডিগ্ৰী এটা মান পাইছিলো ভিতৰত যেটো অন্তকোণ আছে বিপৰীত অন্তকোণ এটো কোণ নহয় লগত যেটো লাগি থাকে এটো নহয় বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ যোগফলৰ সমান মানে ধৰা এটো এটা ত্ৰিভুজ হলে কৈছিলো যে এটো কোণৰ মান 1 হলে এটো 2 হলে এটো 3 হলে কোণ 3 ইকুয়াল টু কি আছিলে কোণ 1 প্লাস কোণ 2 ৰ সমষ্টিৰ সমান এটো মনত ৰাখিবা এতিয়া আমি এটো কৰিলে কৰিব পাৰো আমি কি কেনেকৈ কৰিম এটো নিয়মত কৰি যাম যে এটা ত্ৰিভুজৰ পৰা PQR ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ সমষ্টি আমি জানো 180 ডিগ্ৰী তাৰ পৰা আমি এটো উলাই পেলাই 180 ৰ পৰা মাইনাস কৰি আমি এটো কোণ মান পাই যাম এইটো আমি কৰো তেছো সলিউশন এক নম্বৰটো যাও কি দিয়া আছে তোমালোকে লিখি লবা দিয়া আছে সো দিয়া আছে লিখি লবা যে দিয়া আছে বা গিভেন দিয়া আছে লিখিলে অলপ ভাল হয় SPR দিয়া আছে আমাৰ SPR দিয়া আছে কিমান 135 ডিগ্ৰী আৰু কি দিয়া আছে আমাৰ PQT দিয়া আছে PQT দিয়া আছে আমাৰ 110 ডিগ্ৰী এতিয়া চোৱা এতিয়া আমি এটা কৰাম প্ৰথমতে এটো বা এটো কৰিম রৈখিক জুৰিয়া কোণৰ জৰিয়তে এটা মান উলিয়াই যাও প্ৰথমতে এটোৰ মান উলিয়াও এটো কোণৰ মান কি দিম যে PQT আমাৰ কি দিয়া আছিল চোৱা এটো কোণ 110 ডিগ্ৰী কি আছিল PQT p টো আগতে আছিল ভাৰ্টিকেলি এখন আমি লিখিম যে এতেকে আমি কি লিখিম যে PQT প্লাস এটো কোণ আৰু এটো কোণ যোগ কৰিম আমি কিয়নো রৈখিক জুৰিয়া কোণৰ জৰিয়তে এটো কোণ লিখিম আমি যে PQR ইকুয়াল টু 180 ডিগ্ৰী লগতে লিখি দিম যে রৈখিক জুৰিয়া কোণ এটো আমি লিখি দিম এটো লিখিবে লাগিব তেতে আমি কি জানো PQT আমি জানো 110 ডিগ্ৰী এটো আমি লিখি দিম যে 110 ডিগ্ৰী প্লাস PQR ইকুয়াল টু 180 ডিগ্ৰী
আমি এইটো কোণৰ মান উলিয়াম এতিয়া এই পি কিউ আৰ টো ৰাখি দিম ইফালে পি কিউ আৰ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী কিমান থাকে আমাৰ আহিৰ পৰা 10 গুচি গ'ল এহ আমাৰ থাকে 70 ডিগ্ৰী আমি এটা কোণৰ মান পাই গ'লো এইটো কোণৰ মান পাই গ'লো এতিয়া আমি এইটো কোণৰ মান উলিয়াম এছ কিউ মানে যেটো সৰলৰেখা আছে এইটো সৰলৰেখাত এইটো বিন্দু এইটো আৰু এইটো যোগ কৰিলে আমি পাই যাম এতিয়া সো আকৌ লিখি দিম যে আমি আকৌ লিখিবা কোনটো কোণ লম যে এছ পি আৰ প্লাস কৰিম কোনটো যে কিউ পি আৰ 180 ডিগ্ৰী লগতে লিখি দিবা ৰৈখিক জুৰীয়া কোণ আমি যিকোনো এটা নিয়মত লিখিম এতিয়া আমি কি কৰিম এইটো মান যেটো আছে 135 ডিগ্ৰী কোণটো আছে এছ পি আৰ এইটো আমাৰ 135 ডিগ্ৰী দিয়া আছে প্লাস এইটো আমি মান উলিয়াম কিউ পি আৰ 180 ডিগ্ৰী এতিয়া এইটো ৰাখি দিম ইফালে কিউ পি আৰ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী মাইনাছ কৰি দিম কিমান থাকে আমাৰ 30 গুচি গ'লে আমাৰ থাকে 50 থাকে 45 ডি 180 পৰা 30 গুচি গ'লে 5 থাকে আমাৰ আৰু থাকে হাতৰ পৰা 3 গ'লে গুচি গ'লে 45 ডিগ্ৰী হে 45 ডিগ্ৰী আমাৰ থাকে তে আমি এইটো মান পাই গ'লো 45 ডিগ্ৰী এইটো পালো আমাৰ কিমান অলপ সাইডত লিখি দিবা 45 ডিগ্ৰী আৰু এইটো পাইছিলো 70 ডিগ্ৰী এতিয়া আমি কি পালো এইটো মান পাই গ'লো এটা আমাৰ এইটো মান লাগে এটা আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা অন্তকোণ মানে ভিতৰৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এটা লিখি দিম ত্ৰিভুজ পি কিউ আৰ ৰ পৰা আমি পাও এটাকে ত্ৰিভুজ পি কিউ আৰ ৰ পৰা পাও আমি তিনিটা কোণ লিখিম কোনটো যে পি কিউ আৰ মানে এইটো কোণ যে পি কিউ আৰ প্লাস পিছত লিখিম এইটো কোণ যে কিউ পিছত লিখিম যে পি আৰ কিউ মানে এইটো কোণ পি আৰ কিউ প্লাস পিছত লিখিম যে এইটো কোণ মানে এইটো কোণ লিখিম যে কিউ পি আৰ প্লাস কিউ পি আৰ ইকুৱেল টু 180 ডিগ্ৰী এইটো ত্ৰিভুজৰ পৰা এইটো একো লিখিব নালাগে এইটো ত্ৰিভুজৰ পৰা পাইছো জানে ত্ৰিভুজৰ ভিতৰৰ অন্তকোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী হয় একো লিখিব নালাগে এটা মান কি দেব হয় দিম পি আৰ কিউ ৰ মান আছিল 70 ডিগ্ৰী প্লাস আমি এইটো মান উলিয়াব লাগে পি আৰ কিউ যেটো আৰ কোণ আছে এটো আৰ কোণ মান উলিয়াম তো সেম ৰাখি দিয়া পি আৰ কিউ প্লাস এটো পি কোণটো আমাৰ কোণটো আছিল পি কোণ 45 ডিগ্ৰী পাইছিলো লিখি দিবা 45 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী তেছো অকল পি আৰ কিউ টো ৰাখি দিয়ে এই দুটাৰ যোগফল কিমান হয় আমাৰ 70 আৰু 45 150 মাইনাস সিফালে ৰৈ গলে 115 ইহ 15 হয় তে ইহ 15 মাইনাস কৰিলে আমাৰ কিমান থাকে টোটাল কিমান হয় 70 আৰু 45 যোগ কৰিলে 115 হয় 115 মানে 20 বাদ দিলে 60 55 আমাৰ কিমান হয় গুছি গলে 65 ডিগ্ৰী হয় আমাৰ 65 ডিগ্ৰী এটো আমাৰ উলিয়াব দিছিলে 65 ডিগ্ৰী এটো আমাৰ উলিয়াব দিছিলে এটো আমাৰ হৈ গল 60 ডিগ্ৰী এতে তলত লিখি দিবা এটাকে কোণ পি আৰ কিউ এটাকে ত্ৰিকোণ পি আৰ কিউ ইকুৱেল টু 65 ডিগ্ৰী লিখিব না লাগে এটো পাইছে এখানে লিখিলে হৈ যাব এবিলাক তোমাৰ 3 ৰ পৰা 4 মাৰ্কৰ আহে অলপ দীঘল হৈছে দীঘলকৈ তুমি লিখি দিবা দীঘল হলে প্ৰবলেম নাই অলপ স্পিডত কৰিবলৈ চেষ্টা কৰিবা কিয়নো পৰীক্ষাত সময় কম থাকে এবিলাক 4-5 মাৰ্ক আহি যাব পাৰে চিত্ৰটো বাক্য নম্বৰ 2 কৈছে আমি চিত্ৰৰ ওপৰত ডিপেন্ড কৰিব সব চিত্ৰটো আমি এখানে বাতি লৈছো চিত্ৰৰ তলত দি দিছিলে হিয়তে 6.14 কি কৈছে চোৱা এটা কোণৰ মান দিছে x ডিগ্ৰী এটো কোণ দি দিছে 62 ডিগ্ৰী আমাৰ x ৰ আৰু কি কৈছে xyz যেটো কোণ আছে আমাৰ xyz z যেটো কোণ আছে এটো গোটেইখিনি 54 ডিগ্ৰী দি দিছে যদি ত্ৰিভুজ xyz yo আৰু zo ক্ৰমে
মানে ত্ৰিভুজ যেটো আছে এক্স ওয়াই জেড আমাৰ ডাঙৰ ত্ৰিভুজটো যেটো কৈছে এক্স ওয়াই জেড এই ত্ৰিভুজটোৱে কি কৈছে যে ও ওয়াই আৰু ও জেড এই দুটা মাজৰ যেটো বাহু আছে এই দুটাই সমদ্বিখণ্ডিত কৰিছে কোনটো চোৱা এক্স ওয়াই জেড আৰু এক্স জেড ওয়াই মানে এই ও ওয়াই সমদ্বিখণ্ডিত কৰিছে মানে এই কোণটো এই যি 54 ডিগ্ৰী আছে সমদ্বিখণ্ডিত কৰিছে মানে সমভাৱে গৈছে মানে এইখিনি মান কিমানো 54 আধা কিমান 27 ডিগ্ৰী আৰু এইখিনি মানো 27 ডিগ্ৰী ঠিক তেনেদৰে এইটুকু যেটো ডাঙৰ কোণ আছে এই ডাঙৰ কোণটোক সমভাৱে দ্বিখণ্ডিত কৰিছে এই মাজৰ ৰেখাডালে এটি আমাৰ কৈ দিছে আৰু আমাৰ দুটা মানো উলিয়াবলৈ দিছে তেন্তে ও জেড ওয়াই মানে জেড কোণটো আৰু ও কোণটো উলিয়াবলৈ দিছে ও জেড ওয়াই মানে এই সৰু কোণটো আমাৰ উলিয়াবলৈ দিছে আৰু কোণটো কৈছে আৰু 2 নম্বৰটো ক'ত ওয়াই ও জেড আমাৰ এই কোণটো উলিয়াবলৈ দিছে তে চোৱা এটো কেনেকৈ উলিয়াম হেতু অলপ ভাবিব লাগিব আমি জানো কি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে আমি ডাঙৰ ত্ৰিভুজৰ পৰা কি কৰিম এইটো কোণৰ মান দিয়া আছে এইটো কোণৰ মান দিয়া আছে ডাঙৰ কোণৰ এই ডাঙৰ কোণৰ মানটো উলিয়াই ল'ব পাৰিম 180 ডিগ্ৰীৰ পৰা আমাৰ এইটো হৈ গ'ল পিছত কি কৰিম চোৱা আমি তিনিটা কোণৰ মান পাই গ'লে আমি সমদ্বিখণ্ডিত কৰি পেলাই আমি এইটো কোণৰ মান পাই যাম এই সৰু কোণৰ মানটো আমি পাই যাম পিছত আমাৰ লাগিব এইটো পিছত আমি সৰু ত্ৰিভুজটো লৈ পেলাই 180 ডিগ্ৰীৰ পৰা সেম আগৰ নিয়মৰ দৰে তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰীৰ পৰা আমি এইটো উলিয়াই দিম অতি সহজ এটা কোশ্চেন এটো প্ৰথমতে বুজাৰ কোশ্চেনটো আহিছে পিছত তোমালোকে অলপ বনাই চনাই লিখি দিবা কেনেকৈ কিয়নো বনোৱাৰ সিস্টেমটো একোজনে হ'ব পাৰে কিন্তু প্ৰথমতে তুমি ত্ৰিভুজ ডাঙৰটো লো ত্ৰিভুজ আমি দিয়া আছে কি আমি গিভেন লৈ লো এই দুটা দিয়া আছে এটাকে আমি লম এটাকে ত্ৰিভুজ এক্স ওয়াই জেড আমি ত্ৰিভুজৰ পৰা পাও সো ত্ৰিভুজৰ পৰা কি পাও আমি তিনিটা কোণ লৈ লম যে এক্স ওয়াই জেড প্ৰথমতে লম এক্স ওয়াই জেড প্লাস এইটো কোণ লৈ লো পিছত এইটো কোণ লৈ লো যে এক্স ওয়াই জেড লৈছো এতিয়া এক্স জেড ওয়াই লৈ লো এক্স জেড ওয়াই আমি এইটো কোণ লৈ আছো এক্স জেড ওয়াই প্লাস এতিয়া এইটো কোণ লম ওয়াই এক্স জেড অলপ কটাকটি হৈছে এক্স ওয়াই জেড আমি তিনিটা কোণ পাই গলো এতিয়া তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এটো আমি কোণটোৰ পৰা পাও ত্ৰিভুজৰ অন্তঃকোণ যোগফল অন্তঃকোণৰ তিনিটা যোগফলৰ সমষ্টি এটো এটা সূত্ৰ আছিল তো ডাঙৰ হৈ যায় নিলিখিলেও হ'ব এটো লিখি দিলো এতিয়া আমি কোণটো কোণ উলিয়াই লম এতিয়া জেড যেটো কোণ আছে আমাৰ এটো কোণ আমি ৰাখি দিম আৰু দুইটা কোণৰ মান দিয়া আছে বহাই দিম সো ওয়াই কোণৰ মান কি আছে 54 ডিগ্ৰী প্লাস এক্স জেড ওয়াই এটো আমি উলিয়াম প্লাস এক্স কোণৰ মান 62 ডিগ্ৰী দিয়া আছে ওয়াই এটো 62 ডিগ্ৰী আমাৰ দিয়া আছে 180 ডিগ্ৰী তেছো এটো আমি ৰাখি দিম ইফালে এক্স জেড ওয়াই ৰাখি দিলো দুটাৰ যোগফল কিমান হ'ব 54 আৰু 62 আমাৰ হৈ আছে 116 ইফালে 180 মাইনাসত লৈ যাওগৈ ইফালে যিখিনি প্লাসত আছিল 116 ডিগ্ৰী এটো মাইনাস কৰি দিলে আমাৰ কিমান হয় 116 ডিগ্ৰী মাইনাস কৰি দিলে আমাৰ হৈ আছে আমাৰ 64 ডিগ্ৰী তে আমাৰ কি আহিছে এক্স জেড ওয়াই ইকুয়াল টু 64 ডিগ্ৰী আমি কোনটো পাইছো 64 এই ডাঙৰ কোণটোৰ মান আমি 64 পাইছো ডাঙৰ কোণটো কিমান পাইছো 64 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব এতিয়া তিনটা কোণ পাই গৈছো ডাঙৰ তিনটা কোণ পাই গৈছো এতিয়া আমাৰ মেইন কাম এই সৰু কোণ কেইটা উলিয়াই লবলৈ সৰু কোণ কেইটা আমি কেনেকৈ উলিয়াম সৰু কোণ কে ডাঙৰ কোণ কেইটা সমদ্বিখণ্ডিত যেনেকৈ কৰিছিলে সমদ্বিখণ্ডিতৰ পৰা আমি উলিয়াই লম এতিয়া আমি তলত লিখিম যে আমাৰ কি কৰিব লাগিব এই ও ওয়াই লিখি লম যে এই কোণক সমদ্বিখণ্ডিত কৰিছে আমাৰ কোশ্চেনত দিয়া আছিল যে ওয়াই ও এ কি কৰিছিল কোনটো কোণক এক্স এটো কোণক এক্স ওয়াই জেড এতিয়া আমি লিখি লম যে ওয়াই ও এ কোনটো এক্স ওয়াই জেড আমাৰ এইটো কোণক সমদ্বিখণ্ডিত কৰিছে ওয়াই ক সমদ্বিখণ্ডিত কৰিছে আমি কেনেকৈ লিখি দিম এটা আমি ভাঙিব লাগিব 60 কোনটো কোণ আছিল 54 ডিগ্ৰী আছিল গতিকে আমি লিখিম যে ও ওয়াই জেড মানে সৰু কোণটো মানটো লিখিলো সমদ্বিখণ্ডিত হয় ও ওয়াই জেড ইকুয়াল টু কিমান হ'ব হাফ অফ মানে আধা হ'ব কাৰ ডাঙৰ কোণটোৰ মানে 54 ডিগ্ৰী
তো আমি হাফ কৰিলে কিমান পাই আছোঁ 27 2 বাৰ 14 মাজত 7 বাৰ 27 ডিগ্ৰী আমি এটা কোণ মান পাই গ'লোঁ ও ওয়াই জেডৰ এই সৰু কোণটোৰ এতিয়া আমি এইটো উলিয়াম এই সৰু কোণটোৰ মান উলিয়াম সেম জেড ও সমদ্বিখণ্ডিত কৰিছে কাক এক্স জেড ওয়াই তো এইটো লিখিম এগেইন কোণটো জেড ও এ সমদ্বিখণ্ডিত কৰিছে কাক এক্স জেড ওয়াইক সমদ্বিখণ্ডিত তো এইখিনি লিখিলোঁ সমদ্বিখণ্ডিত এটাকে আমি কোনটো কোণ হাফ লম সৰু কোণটো লম ওয়াই জেড ও জেড ওয়াই বা ওয়াই জেড ও জেড ওয়াই সৰুটো কোণটো কেনেকৈ লম হাফ অফ 60 কিমান আছিলে 64 আছিলে 64 ডিগ্ৰী তে হাফ কৰিলে কিমান হয় 3 বাৰ 2 বাৰ 32 ডিগ্ৰী এতিয়া এইটো আমি 27 পাইছো এইটো কিমান পাইছো 32 ডিগ্ৰী তো আমাৰ এইটো মান লাগে এতিয়া আমি কি কম ত্ৰিভুজ সৰুটোৰ পৰা আমি কি পাম তিনিটা অন্তকোণৰ যোগফল 180 ডিগ্ৰী তো আমি সৰু তিনিটা কোণ যোগ কৰি দিওঁ এটাকে ত্ৰিভুজ ও ওয়াই জেড আমি পৰা পাওঁ সৰু ত্ৰিভুজটোৰ পৰা পাওঁ সৰু ত্ৰিভুজটোৰ পৰা তিনিটা কোণৰ যোগফল লৈ ল'ম ও ওয়াই জেড প্লাস তিনিটা কোণ আমি পাতি আছোঁ ও জেড ওয়াই প্লাস আমাৰ উলিয়াব লাগে যেটো ও ওয়াই ও জেড ইকুয়াল টু 180 ডিগ্ৰী আমি তিনিটা কোণ সৰু ত্ৰিভুজটোৰ পৰা তিনিটা কোণ লৈ ললোঁ আৰু 180 ডিগ্ৰী লিখি দিলোঁ এতিয়া তিনিটা কোণৰ দুটা কোণৰ মান আমি জানো দুটা কোণৰ মান বহুৱাই দিম ও ওয়াই জেড যেটো আছে এইটো মান আছিল আমি পাইছিলোঁ 27 ডিগ্ৰী ও ওয়াই জেড আমাৰ 27 ডিগ্ৰী প্লাস টু জেডৰটো পাইছিলোঁ ইমান জেডৰটো পাইছিলোঁ ও জেড ওয়াইটো পাইছিলোঁ 32 ডিগ্ৰী প্লাস ওয়াই ও জেড এটা আমি উলিয়াব লাগে 180 ডিগ্ৰী এতিয়া আমাৰ 27 আৰু 32 যোগ কৰিলে হিফালে মাইনাসত লৈ যামগৈ ইফালে ৰাখি দিও ওয়াই ও জেড এটো উলিয়াব লাগে 180 ডিগ্ৰী মাইনাস টোটালি মান প্লাস কৰিলে কিমান হয় 59 ডিগ্ৰী তে ইয়াৰ পৰা 59 মাইনাস কৰি দিলে কিমান হয় 60 মাইনাস কৰিলে 121 ডিগ্ৰী 121 ডিগ্ৰী আমি এটো পালো আমাৰ টোটাল কেইটা মান উলিয়াইছে দুটা এটো এটা উলিয়াব দিছিলে আৰু এটা উলিয়াব দিছিলে 30 to 27 এটো উলিয়াব দিছিলে তো আমাৰ দুটা কোণ আৰু মান আমি উলিয়াই দিলো তে হয় যে এটো আমাৰ 2 নম্বৰটো আছিলে এতে আমি 3 নম্বৰলৈ যাম 2 নম্বৰটো আমাৰ ইয়াতে সমাপ্ত হ'ল আমি কোৱেশ্চন 3 নম্বৰটোলৈ যাম 3 নম্বৰ কি কৈছে চিত্ৰ 6.41 ত মানে এইটো চিত্ৰৰ কথা কৈছে আমাৰ চিত্ৰ দিয়া আছে AB সমান্তৰাল D AB আৰু সমান্তৰাল D এই দুটা ৰেখা আমাৰ সমান্তৰাল কৈছে সমান্তৰাল ৰেখা আৰু কৈছে BAC আমাৰ BAC এইটো কোণ 35 ডিগ্ৰী দিয়া আছে আৰু CDE আমাৰ এইটো কোণ 53 ডিগ্ৰী দিয়া আছে আৰু DCE উলিয়াব লাগে DCE উলিয়াব লাগে অতি সহজ এটা কোৱেশ্চন চোৱা আমি চিত্ৰটো ভালদৰে ৰাখি দিছো চিত্ৰটোৰ গিভেন কি আছে আমাৰ দি দিলো তোমালোকে গিভেন খিনি দিয়াই দিবা এতে মাৰ্ক এক মাৰ্কো কাটিব নোৱাৰে অলপ নহলেও এতিয়া চোৱা এটো আমাৰ দিয়া আছে এটো দিয়া আছে উলিয়াব লাগে আমাৰ এটো মান উলিয়াব লাগে এটো উলিয়াবৰ কাৰণে আমি কি জানো এটা ত্ৰিভুজৰ আমি তিনিটা কোণৰ অন্তকোণৰ যোগফলৰ সমষ্টি 180 ডিগ্ৰী জানো আমি এই তিনটা মান পাই গলে দুটা মান পাই গলে আৰু এটা মান উলিয়াই লব পাৰিম এটো মান উলিয়াই লব পাৰিম এটো মান আমি যদি উলিয়াই লব পাৰো এটো চোৱা কি কৈছে এই দুটা সমান্তৰাল ৰেখা আমি এটা সূত্ৰ পাইছিলো 6.1 ত বা 6.2 ত দুটা সমান্তৰাল ৰেখা তিৰ্যকে কাটিলে তিৰ্যকৰ বিপৰীত কোণ অন্তকোণৰ আমি কি কও একান্তৰ অন্তকোণ যে দুটা আমাৰ সমান হয় মানে এইটো কোণ আৰু এইটো কোণ আমি জানো সেম একান্তৰ অন্তকোণ সমান্তৰাল ৰেখা আছে এই কাৰণে তিৰ্যকে কাটিছে এইটো মানে পাই গলো 35 তেম কি কৰিম এই ত্ৰিভুজৰ পৰা আমি কি লম তিনিটা কোণ লম তিনিটা কোণৰ যোগফল আমি 180 দিম আৰু এই দুটা কোণৰ পৰা 180 মাইনাস কৰি দিম আমি এইটো কোণ পাই যাম তে আমি কৰো এক নম্বৰ অলপ অলপ কৰি যাও তেতে আমি মান পাই যাম তে সমা দিয়া আছে কিনি পাতি ললো এতিয়া আমি এইটো কোণ সমান বুলি দেখুৱাও যে ত্ৰিভুজ এটাকে কোণ BAC মানে এইটো কোণ BAC ইকুয়াল টু কার CED কিয়নো আমাৰ একান্তৰ অন্তকোণ
অন্তকোণ এইখিনি লিখিলে হ'ব কিয়নো তুমি যদি বুজিছা একান্তৰ অন্তকোণ লিখিছা মানে একান্ত অন্তকোণ কি মানে দুটা আমাৰ সমান হয় সমান্তৰাল ৰেখা আছে তে চোৱা আমি বি এছ সি এইটো মান জানো 35 ডিগ্ৰী এতিয়া এইটো মান বহুৱাই দিয়া 35 ডিগ্ৰী আমাৰ কি থাকে চি ই ডি তে চি ই ডি টো ইফালে লৈ আহা চি ই ডি টো ইফালে লৈ আহা কিমান পাই আছো আমি 35 ডিগ্ৰী এইটো আমাৰ মান পাই গলো চি ই ডি কিমান 35 ডিগ্ৰী 35 এইটো পাই গলো এতিয়া আমি এইটো ত্ৰিভুজৰ পৰা আমি এইটো মান উলিয়াই দিব পাৰিম বহুত সহজ এইটো কোৱেশ্চন এইটো 4 মাৰ্ক বা 3 মাৰ্ক আহিব এটাকে ত্ৰিভুজ চি ডি ইৰ পৰা পাও আমি তিনটা কোণ লম যে সি ডি ই লম সি ডি ই প্লাস এইটো কোণ লম সি ই ডি প্লাস যেটো আমি উলিয়াব লাগে ডি সি ই ইকুয়াল টু 180 ডিগ্ৰী তোমালোকে অলপ বেকাৰত লিখি লবা যে ত্ৰিভুজৰ অন্ত তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী অন্তকোণৰ তিনিটাৰ যোগফল 180 ডিগ্ৰী হয় এটা আমাৰ এইটো কিমান মান আছিল 35 ডিগ্ৰী ডি ৰ মানটো 35 ডিগ্ৰী আছিল সি ই ডি যেটো মান আছে সি ই ডি ৰ মানটো বহুৱাই দিম এইটো মান আমি কিমান পাইছিলো 35 এইটো আমাৰ 35 নাছিল এইটো মই দি দিছো যে সি ডি ই কাৰণে দিয়া আছে কি লিখি লবা যে সি ডি ই আমাৰ 53 মই উল্টাকৈ লিখি দিলো 53 ডিগ্ৰী এটো 53 ডিগ্ৰী আছিল আৰু এটো আমি কিমান পাইছিলো 35 ডিগ্ৰী নিজে কৰি পাইছিলো এতিয়া আমি এটো লিখি দিম যে 53 আছিল এটো প্লাস এটো মান কিমান পাইছিলো 35 ডিগ্ৰী প্লাস এটো আমাৰ উলিয়াব লাগে যে ডি সি ই আমি উলিয়াম 180 ডিগ্ৰী এতিয়া দুটা আমি প্লাস কৰি দিও কিমান হয় সোয়া 88 ডিগ্ৰী এতিয়া 88 ডিগ্ৰী এটো আমি উলিয়াব লাগে এটো এই সাইডত লোহা ডি সি ই ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 88 ডিগ্ৰী এতিয়া আমি আমাৰ 88 গুছি গলে কিমান থাকে 80 গুছি গলে আমাৰ থাকে 100 2 গুছি গলে 90 2 গুছি গলে আমাৰ 98 পাই যাও আমি 98 90 90 90 আহি 90 গুছি গলে 92 মান হ'ব লাগে 80 গুছি গলে 80 হয় 92 আমাৰ आंसर 92 ডিগ্ৰী আমাৰ মানটো উলিয়াব দিছিলে এটো যে ডি সি ই আমাৰ এটো উলিয়াব দিছিল 92 আমি পাই গলো এটো आंसर অতি সহজ আছিল এটো বুজাৰ তোমালে কোৱেশ্চনটো বুজাত কই তোমালে যেটো হৰু কনসেপ্ট হয় যে একান্তৰ অন্তকোণ একান্তৰ এটো ত্ৰিভুজৰ ভিতৰত যোগফলৰ সমষ্টি 180 ডিগ্ৰী এবিলাক মনত থাকিলে তুমি আৰু টান আহিলেও নিজে কৰিব পাৰিবা আৰু সমান্তৰাল তোমালোকে 6.1 তো আৰু বহুত এটা চিত্ৰৰ পৰা বহুত কিবা বুজিছা যে সমান্তৰাল ৰেখা ত্ৰিভুজে কাটিলে কেনেকৈ একান্তৰ অন্তকোণ হয় তি বিপৰীত কোণ আৰু বহুত বহিকোণ পাইছা বহিকোণ হলে কি হয় ত্ৰিভুজৰ বিপৰীত অন্তকোণ দুটা যোগ সমষ্টিৰ সমান হয় এবিলাক বুজিলেই তোমালোকে কোৱেশ্চন কেইটা কৰাত মজা লাগি যাব অংক কৰাত বহুত মজা আছে এতিয়া 3 নম্বৰটো আমাৰ ইয়াতে হল এতিয়া আমি কোৱেশ্চন 4 নম্বৰলৈ যাম কোৱেশ্চন 4 নম্বৰটো সোৱা কি কৈছে তোমালোকে চিত্ৰ দিয়া আছে যে চিত্ৰ 6.8 সোৱা কি কৈছে আমাৰ দিয়া আছে 4 নম্বৰটো পি কিউ আৰু আৰ এস ৰেখাই টি বিন্দুত কটাকটি কৰিছে আমাৰ দুটা ৰেখা আছে এটো এটা ৰেখা আৰু এটা ৰেখা পি কিউ আৰু এস আৰ ৰেখা আছে টি বিন্দুত কটাকটি কৰিছে আমাৰ টি বিন্দু দিয়া আছে আৰু কি কৈছে পি আৰ টি আৰ যেটো বিন্দু আছে আমাৰ এটো 40 ডিগ্ৰী দিয়া আছে আৰু আৰ পি বিন্দু যেটো আছে যে আমাৰ আৰ পি টি যেটো 95 ডিগ্ৰী দিয়া আছে আৰু টি এস কিউ এস কোনটো এটো টি এস কিউ আমাৰ দিয়া আছে 75 ডিগ্ৰী তেন্তে সব চিত্ৰ দিয়া আছে আকৌ লিখি দিছে যে আৰু কৈছে যে তেন্তে এস কিউ টি উলিওৱা তেন্তে এস কিউ টি আমাৰ উলিয়াব লাগে এটো কোন আমাৰ উলিয়াব লাগে এতিয়া আমি কপিত চিত্ৰ বনাইছো তে চোৱা তাত আমাৰ কি উলিয়াব লাগে এটো কোন উলিয়াব লাগে আৰু সব দিয়া আছে তে চোৱা এটো কোন উলিয়াবৰ কাৰণে কিছুমান আমি ইয়াৰ পৰা কি বুজিম চোৱা তোমালোকে চিত্ৰটো আগতে বুজি লবা চিত্ৰৰ পৰা কি বুজিছা আমাৰ দুটা ত্ৰিভুজ দেখি আছো এটো এটা ত্ৰিভুজ দেখি আছো এটো এটা ত্ৰিভুজ দেখি আছো ইয়াতে এটা নিয়মই বালদৰে ফলো হ'ব যেটা নিয়ম বালদৰে মনত তো আগৰ পৰা আমি পাইছা যে এটো অতি সহজ যে এটা ত্ৰিভুজৰ তিনটা অন্তকোণৰ যোগফল 180 ডিগ্ৰী মানে এটো কোণ যে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হয় তেন্তে কোণ 1 + 2 + 3 = 180 ডিগ্ৰী হ'ব তিনটা কোণৰ যোগফল আমি কিমান পাম 180 ডিগ্ৰী পাম সেম তেনেদৰে এই তিনটা কোণৰ যোগফল 180 ডিগ্ৰী পাম আৰু এটা কথা পাম ইয়াত চোৱা
প্ৰথমতে আমি যিকোনো এটা এইটো উলিয়াব লাগে হে ইয়াত দুটা মান দিয়া আছে আমাৰ চোৱা আমি যদি কি কৰোঁ এটা কথা আৰু জানো যে আমি দুটা যদি ৰেখাই কটাকটি কৰে আমি জানো বিপৰীত কোণ দুটা আমাৰ সমান হয় এইটো কোণ সমান এইটো কোণ সমান আগৰ পৰা দেখাই আছো যে এইটো 1 2 হলে 1 2 সমান হ'ব 3 4 সমান হ'ব মানে বিপৰীত কোণ আমি জানো বিপৰীত কোণবিলাক সমান হয় কিন্তু এইটো যেটো মান পাম আমি এইটো সেম এইটো কেনেকৈ মানটো উলিয়াম এই ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী পৰা আমি এইটো মান উলিয়াই লম এই চোৱা ত্ৰিভুজ প্ৰথমতে এইটো লম প্ৰথমতে আমি লম যে ত্ৰিভুজ কোনটো লম PRT ত্রিভুজ PRT ৰ পৰা লম যে PRT কোণটো PRT প্লাস RTP প্লাস এইটো কোণ RTPR TPR equal to 180 ডিগ্ৰী তিনটা কোণ পাই গলো এইটো ত্ৰিভুজৰ পৰা তে মান কিটা বহুৱাই দিম এইটোৰ মান কিমান আছে 40 ডিগ্ৰী তে 40 ডিগ্ৰী প্লাস টি যেটো এইটো মান দিয়া নাই এটা আমি ৰাখি দিম এইটো সাইডতে যে RTP প্লাস এইটো কিমান দিয়া আছে 95 ডিগ্ৰী আমাৰ দিয়া আছে equal to 180 ডিগ্ৰী তে সোম আমাৰ প্লাসৰ কিটা প্লাস কৰি দিও আৰু হিফালে লৈ যাও আৰু এইটো মান যেটো উলিয়াব লাগে এইটো হিফালে ৰাখি দিও RTP equal to 180 ডিগ্ৰী minus 95 আৰু 40 যোগ কৰিলে কিমান হয় 135 ডিগ্ৰী 135 ডিগ্ৰী 135 ডিগ্ৰী মাইনাস কৰি দিয়ে কিমান হয় 30 গুছিল 50 45 ডিগ্ৰী মান হয় তে 45 ডিগ্ৰী কিমান কাৰ পালো RTP মানে এইটো আমি কিমান পালো 45 ডিগ্ৰী তে এইটো আমি বিপৰীত কোণ দি পেলাই আমি উলিয়াই লব পাৰিম এটা লিখিম এটা আমি এই দুটা কোণ লিখিম লগতে লিখি দিম যে আমি বিপৰীত কোণ ইকুৱেল হয় তেম লিখিম PTR angle PTR equal to कार STQ यात लिखि दिबा जे বিপৰীত কোণ ইকুৱেল হয় এটা আমি টি ৰ মানটো আগতে PRT উলিয়াই লৈছো এটো আমি PTR যেটো আছে এটো উলিয়াই লৈছো কিমান 45 ডিগ্ৰী তে 45 ডিগ্ৰী ইকুৱেল টু কাৰ STQ আমি STQ কিমান পাইছো 45 ডিগ্ৰী এটো আমি STQ যেটো আছে এটো উলিয়াইছো 45 ডিগ্ৰী এটো কোণ পাই গলো এটো কোণ পাই গলো এতে এইটো ত্ৰিভুজৰ পৰা আমি এটো কোণ উলিয়াই লব পাৰিম এটো আমাৰ উলিয়াবলৈ দিছিলে এতিয়া আমি কি লম যে ত্ৰিভুজ STQ এটাকে ত্ৰিভুজ STQ ৰ পৰা আমি তিনটা কোণ পাতিলাম STQ ৰ পৰা কি কোণ আছে আমাৰ STQ plus TQS plus আমার আছে TSQ equal to 180 ডিগ্ৰী কিহৰ উত্তৰ মতে ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী ত্ৰিভুজৰ T কোণটো আমি কিমান পাইলো 45 ডিগ্ৰী প্লাস Q কোণটো আমাৰ কিমান উলিয়াব লাগে আৰু S কোণটো আমাৰ 75 ডিগ্ৰী এটো সেম ৰাখিবা এটো উলিয়াব লাগে TQS plus এটো আমাৰ আছে 75 ডিগ্ৰী 75 ডিগ্ৰী equal to 180 ডিগ্ৰী এটা আমাৰ দুটা প্লাস কৰি পেলাই হিফালে লৈ গৈ মাইনাস কৰি দিও এটো ইফালে ৰাখি দিও যে TQS equal to 180 ডিগ্ৰী minus 75 আৰু 40 যোগ কৰিলে কিমান হয় 80 120 ডিগ্ৰী মাইনাস কৰিলে কিমান হয় 60 ডিগ্ৰী এটা আমাৰ কি উলিয়াব দিছিলে TQS এটো উলিয়াব দিছিলে আমাৰ এটো উলিয়া হৈ গল TQS সেম এনেকৈ উলিয়াবা ইয়াৰ পৰা তোমাৰ দুটা কথাই মেইন এই বিপৰীত কোণটো তিনটা কোণৰ যোগ অন্তঃকোণৰ যোগফল 180 এই দুটা কোণ জানিলেই কি কৈছে উলিয়াই লব পাৰিবা মান কিটা অলপ ফলাই দিলেও সেন্স প্ৰবলেম নাই সিটো অলপ ফলাই দিলে এতিয়া আমি কোৱেশ্চন 5 নম্বৰ লৈ যাম তো নিচে বুজিছা এতিয়া আমি কোৱেশ্চন 5 নম্বৰ চোৱা কৈছে চিত্ৰ এটুত চোৱা এটু চিত্ৰ এটু কথা কৈছে যে PQ লম্ব PQ আমাৰ ক'ত আছে যে PQ কাৰ ওপৰত PS ৰ ওপৰত লম্ব আমাৰ PS ৰ ওপৰত লম্ব কোনটো PQ এটো এটা এৰ ওপৰত লম্ব মানে এটো কোণ আমাৰ 90 ডিগ্ৰী আছে
আৰু কৈছে যে পি কিউ সমান্তৰাল এছ আৰ, পি কিউ সমান্তৰাল এছ আৰ মানে এইটো ৰেখা আৰু এইটো আমাৰ সমান্তৰাল আছে। আৰু কৈছে কিউ যিটো কোণ আছে আমাৰ যে এছ কিউ আৰ মানে এইটো এই কোণটো আৰু অকল এই কোণটো 28 ডিগ্ৰী। আৰু কৈছে যে কিউ আৰ টি আমাৰ ক'ত আছে কিউ আৰ টি এইটো 65 ডিগ্ৰী। তেন্তে এক্স ৱাই মান উলিয়াব লাগে, আমাৰ এক্স আৰু ৱাইৰ মানকেইটা উলিয়াব লাগে। তেম চিত্ৰটো আঁকিলোঁ অলপ। এতিয়া চোৱা আমি চিত্ৰটো আঁকি ল'লোঁ, চিত্ৰত যিখিনি মান দিয়া আছিলে আমি আঁকি লৈছোঁ। এতিয়া আমি কেনেকৈ উলিয়াম চোৱা, ইয়াত আমাৰ এক্স আৰু ৱাই উলিয়াব দিছে, আমাৰ দিয়া আছে এইটো সমান্তৰাল ৰেখা আমি কি আছে ইয়াৰ পৰা কিছুমান কথা চাই ল'বা, কি লিখোঁ এইটো ডাঙৰ কথা নহয়, কিছুমান বস্তু তোমালোকে বুজি লোৱা যে সমান্তৰাল ৰেখাৰ এটা তিৰ্যকে কাটিলে তিৰ্যকৰ এইটো কোণ আৰু এইটো কোণ আমি সেম আমি আগতে জানো যে আমি এইফালে এটা বেলেগ পেজত এইফালে হ'ব। চোৱা এইটো আমাৰ সমান্তৰাল ৰেখা আছিলে, এটা তিৰ্যকে এইটো যে কাটে এই দুটা কোণ আমাৰ কি আছিলে একান্তৰ অন্তকোণ, আৰু একান্তৰ অন্তকোণবিলাক সেম আছে। ইয়াত এইটো কোণ কি দি আছে 65 ডিগ্ৰী, এতিয়া এইটো কোণ কিমান হ'ব 65 দি আছে, আৰু ইয়াৰ পৰা কি আছে 28 এইটো দিয়াই আছে। এইটো টোটেল 65 হ'লে 28 দিয়া আছে আমাৰ, তো 65 আৰু 28 মাইনাছ কৰিলে আমি এইটো মান পাই যাম, মানে এক্সৰ মান পাই যাম। ইয়াৰ পৰা আমি এক্সৰ মান পাই গ'লোঁ। আৰু চোৱা এইটো কি কৈছে, এইটো কৈছে আমাৰ লম্ব পি কিউ লম্ব কাৰোবাৰ পি এছৰ ওপৰত, তেন্তে এইটো আমাৰ 90 ডিগ্ৰী এইটো পাই গ'লোঁ। তেন্তে আমাৰ কি লাগে ৱাইৰ মান লাগে, তেন্তে এইটো পাই গ'লোঁ এইটো পাই গ'লোঁ। তেন্তে আমি এইটো ত্ৰিভুজৰ পৰা আমি কি পাম তিনিটা কোণৰ অন্তকোণৰ যোগফল 180 ডিগ্ৰী, তেন্তে এইটোৰ পৰা আমি 180 ডিগ্ৰীৰ পৰা এইটো মাইনাছ কৰি দিম, যোগ কৰি পেলাই এইটো ৱাই পাই যাম। আৰু আমি বেলেগ নিয়মো কৰিব পাৰোঁ, তোমালোকে টিচাৰে কৰাব পাৰে ক্লাছত, আৰু বহুত নিয়ম আছে। চোৱা এইটোৰ পৰা আমি উলিয়াব পাৰোঁ, প্ৰথমতে এইটো ত্ৰিভুজৰ মান উলিয়াম যে এইটো উলিয়ালোঁ অন্তকোণ 65 ডিগ্ৰী। এটা আৰু এটা নিয়ম যে আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ বিপৰীত অন্তকোণ দুটাৰ যোগফলৰ সমষ্টিৰ সমান, মানে এইটো কোণ আৰু এই যে এইটো কোণটো এই কোণটোৰ আমি দুটাৰ যোগফলৰ অন্তকোণ মানে 65 কি লিখিব পাৰোঁ 65 ডিগ্ৰী ইকুৱেল টু 28 ডিগ্ৰী প্লাছ এইটো কোণ, মানে এইটো কোণ আমি উলিয়াই ল'ব পাৰিম। এইটো কোণ উলিয়াই ল'লে কি কৰিব পাৰিম আমি চোৱা এইটো কোণ উলিয়াই লৈছোঁ, এইটো কোণৰ মান আমি পাই গ'লোঁ। এইটো মান পাই গ'লে কি কৰিব পাৰিম, এইটোতো আমাৰ এটা তিৰ্যক, এইটো হৰৰ আমাৰ কি সমান্তৰাল ৰেখা হ'লে এইটো এটা তিৰ্যক হয়। তেন্তে এক্স এইটো আমাৰ কি হয় একান্তৰ অন্তকোণ, এইটো সৰু কোণটোৰ কাৰণে এইটো একান্তৰ অন্তকোণ, এইটো কোণ আৰু এইটো কোণ সেম, আমি এক্সৰ মান ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম। আমি এক্সৰ মানটো এইটো তিৰ্যকৰ পৰা লওঁ, যিকোনো এটা তিৰ্যকৰ পৰা আমি এক্সৰ মান উলিয়াই ল'ব পাৰিম। গতিকে আমি তিৰ্যকৰ মানটো এইটোৰ পৰা লওঁ যে আমাৰ পি আৰ তিৰ্যক কিয়নো পি কিউ সমান্তৰাল এছ টি বাই এছ আৰ দিলেই হ'ল। এতিয়া আমি সমান্তৰাল পাই গৈছোঁ, এতিয়া কি লিখিব পাৰিম যে কোনটো যে আমাৰ পি কিউ আৰ ইকুৱেল টু কাৰ সমান কিউ আৰ টি এইটোৰ সমান হয় একান্তৰ অন্তকোণ তাত লিখি দিবা একান্তৰ অন্তকোণ। তেন্তে পি কিউ আৰটো ৰাখি দিয়া, পি কিউ আৰ ইকুৱেল টু এইটো কোণ মান আমাৰ দিয়া আছে 65 ডিগ্ৰী আমাৰ এইটো মান পাই গ'লোঁ। কোনটো মান পালোঁ যে পি কিউ আৰ এই ডাঙৰ কোনটো মান পালোঁ। এতিয়া আমি কি কৰিম এক্সৰ মান ইয়াৰ পৰা লৈ ল'ম, ইয়াৰ মান দিয়া আছে। এতিয়া চোৱা এইখিনি আমি দুটা ভাগত ভাগ কৰি ল'ম, পি কিউ আৰক আমি দুটা ভাগ কৰি ল'ম কি পি কিউ এছ প্লাছ এছ কিউ আৰ ইকুৱেল টু 65 ডিগ্ৰী। এতিয়া এছ কিউ আৰ আমাৰ দিয়া আছে, এক্স কিউ আৰ দিয়া আছে কিমান 28 ডিগ্ৰী, মানে এইটো 28 ডিগ্ৰী আমাৰ দিয়া আছে, 28 ডিগ্ৰী ইকুৱেল টু 65 ডিগ্ৰী, আৰু এইটো ৰাখি দিওঁ পি কিউ এছ। তেন্তে আমি পি কিউ এছৰ মান ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম, পি কিউ এছ ইকুৱেল টু 65 ডিগ্ৰী মাইনাছ 28 ডিগ্ৰী ইকুৱেল টু কিমান হয় 30 গুচি গ'লে আমাৰ থাকে 35 আৰু 2 37 ডিগ্ৰী। তেম 37 কোনটো মান পালোঁ যে পি কিউ এছ মানে এইটো কোণ মানে এইটো এক্সৰ মানটো পাই গ'লোঁ। পি কিউ এছ ইকুৱেল টু আমি কি লিখিব পাৰিম এক্স, মানে এক্স কোনটো আমি পাই গ'লোঁ, এক্সৰ মানটো আমি পাই গ'লোঁ। এক্সৰ মান মানে এক্স এইটো কোন হ'ব, এক্সৰ মানটো আমি পাই গ'লোঁ। এতিয়া আমি কি কৰিব পাৰিম এক্সৰ মান পাই গ'লোঁ, আৰু এইটো আমি জানো 90 ডিগ্ৰী, এতিয়া আমি লিখি দিব লাগে 90 ডিগ্ৰী লিখিলেই হ'ব, একো লিখিব নালাগে 90 ডিগ্ৰী আমি জানো। এতিয়া দুটা কোণ পাই গ'লোঁ, এতিয়া আমি ল'ম যে ত্ৰিভুজ পি এছ কিউ পি, মানে এইটো ত্ৰিভুজৰ পৰা পাওঁ ত্ৰিভুজ পি কিউ এছৰ
পৰা পাও কি পাও যে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তিনিটা কোণ আমি লওঁ যে PSQ প্লাস আমাৰ PQS প্লাস যেটো 90 ডিগ্ৰী আছে এটো লম যে QPS ইকুয়াল টু 180 ডিগ্ৰী কিয়নো ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হয় তিনিটা কোণ আমি লৈ ললো এটি S যেটো কোণ আছিল y মানে এটো উলিয়াব লাগে এটো পৰা আমি এটো উলিয়াম যে y এটো কোণৰ মান কিমান y প্লাস এটো কোণ q কোণটো যেটো আছে এটো আমাৰ x ৰ মানটো মানে x ৰ মান আমাৰ কি মান পাইছিলো 37 ডিগ্ৰী প্লাস এটো যেটো p কোণ আছে এটো আমি জানো 90 ডিগ্ৰী কিয়নো 180 ডিগ্ৰী ইয়াতে এটা কথা লিখি দিবা কিয়নো 90 লিখিছো যে আমাৰ কি কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন দিয়া আছিল কিয় 90 লম্বটো কি যে 5 নম্বৰত PQ লম্ব এতেকে PQ লম্ব কাৰ ওপৰত আছিল PS ৰ ওপৰত এটা লিখি দিবা এতিয়া আমি কি কৰিম y ৰ মানটো অকল ৰাখি দিম ইফালে y ইকুৱেল টু কিমান হয় 90 127 হিফালে মাইনাসৰ গুছি যাব 127 ডিগ্ৰী মাইনাস হৈ যাব 127 মাইনাস হৈ গলে আমাৰ 53 ডিগ্ৰী থাকি আছে y ৰ মানটো আমি পাই গৈছো আমাৰ xy উলিয়াব দিছিলে তেনে x উলিয়ালো এবাৰ 37 ডিগ্ৰী y উলিয়ালো এবাৰ আমাৰ 53 ডিগ্ৰী এটো মান দিব নালাগে হৈ যাব তে দুটা উলিয়াব কৈছিলে বহুত সহজ আছিল কোৱেশ্চনটো ইয়াৰ পৰা একান্তৰ অন্তঃকোণটো অলপ বুজিলে তোমালকে পাই যাবা একান্তৰ অন্তঃকোণটো আগত আমি বুজাইছো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 চলিছে তো কি কৈছে সোৱা চিত্ৰ 6.44 ত মানে এটো চিত্ৰত চাবলৈ দিছে ত্ৰিভুজ আমাৰ PQR দিয়া আছে এটো ত্ৰিভুজৰ কি কৈছে যে QR বাহুক S বিন্দুলৈ বৰুৱাই দিয়া হল মানে QR বাহুক S বিন্দুলৈ বৰুৱাই দিয়া হল বিৱৰণ দিয়া আছে আমাৰ চিত্ৰটোৰ কৈছে যদি PQR আমাৰ যেটো আছে PQR মানে এটো কোণ কি কৈছে এটো কোণ আৰু PRS এটো কোণ আৰু এটো কোণ কি কৈছে T বিন্দুত সমদ্বিখণ্ডিত দুডাল T বিন্দুত মিলিত হয় মানে T বিন্দুৱে দুটাকে সমানে ধৰা ইয়াৰ পৰা তীৰ মাৰি পেলাই সমদ্বিখণ্ডিত কৰিছে দুডাল ৰেখাই সোৱা এটো ৰেখাক আমাৰ সমদ্বিখণ্ডিত কৰিছে R বিন্দু আৰু Q বিন্দু T বিন্দুৱে দুডাল ৰেখা দি পেলাই সমদ্বিখণ্ডিত কৰিছে মিল প্ৰমাণ কৰা যে QTR প্ৰমাণ কৰা যে QTR এটো কোণ ইকুৱেল টু কাৰ QPR ও হাফ অফ এটো কোণ মানে ডাবল কৈছে এটো কোণৰ এতিয়া আমি কেটো জ্ঞান কৰিম সোৱা আমি ইয়াৰ পৰা কি চাই আছো ইয়াৰ পৰা কিছুমান কথা দেখা গৈ আছে যে দুটা আমাৰ ত্ৰিভুজ দিয়া আছে প্ৰথমতে এটো ত্ৰিভুজ আমি লম এটো ত্ৰিভুজ লম সেই কাৰণে কিয়নো আমাৰ এটো কোণৰ এটো কোণ QTR আমাৰ QTR এটো কোণ কৈছে আৰু এটো কোণ কৈছে এটো কোণ দুটা কোণৰ এটো আমি প্ৰথমতে এটো ত্ৰিভুজ লও আমি যে QPR এটো ত্ৰিভুজৰ আমি লৈ পেলাই যে এটো আমাৰ কি আছে বহি কোণ আছে তে সোৱা আমি কি জানো যে বহি কোণ কি আছিল এটা ত্ৰিভুজৰ ভিতৰৰ বিপৰীত অন্তঃকোণ মানে এটো ত্ৰিভুজৰ বিপৰীত অন্তঃকোণ দুটা ভিতৰত তিনিটা কোণ আছে মানে এটোৰ বিপৰীত মানে এটো কোণৰ যোগফলৰ সমষ্টিৰ সমান হয় তেন্তে আমি এটো কোণ লম আৰু এটো কোণ লম এই দুটাৰ যোগফল এটো কোণৰ সমান হয় তেন্তে আমি সোৱা আমি এক নম্বৰৰ পৰা কৰি যাও অলপ কৰি চিত্ৰটো আমি পাতি লৈছো আমি এটো বহি কোণ আমি জানো যে PRS বহি কোণ তে লিখিম যে আমাৰ আমি দুটা কোণ লম প্ৰথমতে যেটো বহি কোণ হলে আমাৰ দুটা কোণ লম বহি বিপৰীত অন্তঃকোণ যেটো আৰু এটো কোণ আমাৰ PQR প্লাস RPQ ইকুৱেল টু তাৰ এই বহি কোণটোৰ মানে PRS এটো কোণৰ সমান ইকুৱেল হয় এতিয়া সোৱা এটো আমাৰ প্ৰমাণ কৰিব লাগে কাৰণ ওপৰত লিখি দিছো এটো আমি মিলাই পেলাই প্ৰমাণ কৰিম যে QTR ইকুৱেল টু হাফ অফ এতিয়া আমি হাফ এটা আনিব লাগিব তে প্ৰথমতে আমি গুটি কেটা এটা হাফ দি মাল্টিপ্লাই কৰি দিও কিন্তু হাফ আৰু এন্ট্ৰি কৰিব লাগিব ইয়াত PQR প্লাস RPQ ইকুৱেল টু হাফ অফ হিফালে এটা হাফ দি মাল্টিপ্লাই কৰিলো PRS তেছো হাফটো আমি ভিতৰত সোমাই দিম হাফ অফ PQR প্লাস হাফ অফ RPQ ইকুৱেল টু সো তে হাফ অফ PRS আছে আমাৰ হাফ অফ PRS
পি আৰ এছ মানে এইটোক হাফ কৰিবলৈ কৈছে যে পি আৰ টি বা টি আৰ এছ ল'ব পাৰোঁ আমি টি আৰ এছ লৈ লওঁ যেটো হাফ আছে সেইকাৰণে হাফটো উঠাই দিলে কি লিখিব পাৰিম যে টি আৰ এছ লিখি দিলোঁ এতিয়া এইফালে চোৱা ইফালে কি আছে হাফ অফ পি কিউ আৰ আমাৰ হাফ অফ পি কিউ আৰ আছে এইটো হাফ কৰিব পাৰোঁ আমি পি কিউ আৰ হাফ কৰিলে কি কৰিব পাৰোঁ এইটো কোন হাফ কৰিলে আমি কি লিখিব পাৰোঁ টি কিউ আৰ আমি টি কিউ আৰ লিখি দিব পাৰোঁ এইটোৰ সলনি টি কিউ আৰ এইটো দি দিবা টি কিউ আৰ প্লাছ হাফ অফ আৰ পি কিউ আমাৰ আৰ পি কিউ আছে আৰ পি কিউ এইটো হাফ ৰাখি দিয়া হাফ অফ আৰ পি কিউ ইকুৱেল টু টি আৰ এছক আৰু কি কৰিব পাৰিছোঁ টি আৰ এছ আছে আমাৰ মানে এইটো কোন আছে এতিয়া এইটো আমাৰ এইটো অকল এইটো কোনহে কৈছে এইটো কোন কি কৰিব এইটো আমি বহি কোণ লৈ লওঁ তেন্তে কোনটো ত্ৰিভুজৰ বহি কোণ হৈ আছে চোৱা এইটো টি কিউ আৰৰ আমাৰ বহি কোণ হৈ আছে এইটো তেন্তে আমি এইটো কি কৰিব পাৰি চোৱাম এইটো আমি এইটো বহি কোণ হ'লে বহি কোণৰ কি আছে ত্ৰিভুজৰ অন্তঃকোণ দুটাৰ সমষ্টি মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল লিখি দিব পাৰোঁ এই দুটা কোণ লিখি দিব পাৰোঁ এইটো কোণৰ সলনি বহি কোণৰ সলনি এতিয়া লিখি দিওঁ যে আৰ কিউ টি প্লাছ আৰ টি কিউ এতিয়া হৈ গ'ল এতিয়া লিখি দিম চোৱা আমাৰ ইফালে চোৱা কি কি আছে টি কিউ আৰ ইফালে আছে টি কিউ আৰ আমাৰ এইটো দুটা কোণ সেম আছে এইটো কোণ ইফালে লৈ আহিম কাটি দিম যে আমাৰ টি কিউ আৰ মাইনাছ অফ টি কিউ আৰ বা সিফালে কাটি দিব পাৰা প্লাছ হাফ অফ আৰ পি কিউ ইকুৱেল টু আৰ টি কিউ এতিয়া চোৱা এইটো কাটি গ'লে কি থাকে আমাৰ অনলি হাফ অফ কি থাকে পি আৰ পি কিউ ইকুৱেল টু আৰ টি কিউ এতিয়া চোৱা আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে কি যে কিউ টি আৰ আমাৰ প্ৰমাণ কৰি দিছিলে কিউ টি আৰ ইকুৱেল টু হাফ অফ আৰ পি কিউ এতিয়া চেম এইটো লিখি দিয়ে যে কিউ টি আৰ মানে এইটো ইফালে লৈ আহা এইটো কোনটোক আৰ আৰু কিউ উল্টা পুল্টা হ'লে প্ৰব্লেম নাই ইকুৱেল টু হাফ অফ এইটো এলফাবেটিকেলি সিহঁতে মিলাই দিয়ে এলফাবেটিক মিলাই দিলে অলপ ভাল হাফ অফ আমাৰ এইটো কিউ পি আৰ বা আৰ পি কিউ বা আৰ পি কিউ আমাৰ প্ৰমাণিত হ'ল এইটো লিখি দিবা এতিয়া সহজে আছিলে সেইটো প্ৰমাণ কৰাটো অলপ 3বাৰ প্ৰেক্টিছ কৰিবা এইটো হৈ যাব তাৰ পৰা একো বুজিবলগীয়া নাই যে আমাৰ এটা বুজিবলগীয়া যে টি বিন্দুৱে সমদ্বিখণ্ডিত কৰিছে বহি কোণটো অলপ বুজি ল'বা যে বহি কোণটো ত্ৰিভুজ দুটা সেপাৰেট কৰি লৈ বহি কোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান বহি কোণটোৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কি বুজিছা ইয়াৰ পৰা বহি কোণটো অলপ বুজি ল'বা তে 6 নম্বৰটো ইয়ালৈ সমাপ্ত হ'ল এইটো 6.3 আমাৰ ইয়াতে সমাপ্ত